ক্ষেত্ৰত যিখিনি প্ৰচিডিউৰত আগবাঢ়ি আছিল খুব সুস্থিৰভাৱে হৈ আছিল। আমাৰ যি 12জন কেণ্ডিডেট মানে টোটেল 24জন কেণ্ডিডেটৰ এগেইনষ্টত বিৰোধী পক্ষ বুলি কৈছোঁ বাৰু, ইয়াত বিৰোধী দল আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মানে সেইকেইজন কেণ্ডিডেটৰ হৈ এজন এজনকৈ তেওঁলোকে প্ৰতিনিধি থাকিবৰ কাৰণে এজেণ্ট হিচাপে থাকিবলৈ দিছিলে। আৰু তেওঁলোকৰ অফিচিয়েলি পুনৰ কেইবাবাৰো ক'লে যে আপোনালোকৰ নিৰ্দিষ্ট 13জন থাকিব, বাকীখিনি ওলাই দিয়ক। কিন্তু তেওঁলোকে 3বাৰ কাউণ্টিং কৰাৰ পিছতো আমাৰ তাত এটা পক্ষৰ 3জন কেণ্ডিডেট বেছি আছিল, 3জন তাত বেছি আছিলে, আমাৰ এজেণ্ট বেছি আছিল। তেতিয়া আমাৰ দলৰ ফালৰ পৰা আমি ক'লোঁ যে তেখেতসকলৰ 3জন বেছি হৈ আছে, তেখেতসকলক ওলাই যাব। সেই সময়তে বিশৃংখলতা আহি পৰিলে যে তেখেতে কথা ক'বলৈ গ'লে জিভাৰ পিছল খাই পেলাই তেখেতে বেয়া শব্দ ব্যৱহাৰ কৰিছে। যি কাৰ্যকৰী এজন বিষয়া আছিল তাত তেখেতৰ নামটো অৱশ্যে মই নাজানো, তেখেতে কৈছে যে মোৰ নথকা শব্দটো ব্যৱহাৰ কৰিছে। আৰু সেইটো ক্ষেত্ৰত আমাৰ অকল তেখেতসকলেই নহয়, আমাৰ বিৰোধী আমি যিসকল আছিলোঁ আমি সকলোৱে দুখ পাইছোঁ এইটো কথাত। আৰু সেই ক্ষেত্ৰত তাত এটা দাবী উত্থাপন হৈছিল যে আপোনালোকে কথাটো উঠাই লওক। তেখেতে লগালগ কিন্তু সেই বিষয়াজনে কথাটো উঠাই লৈছিল আৰু তেখেতৰ ওচৰত চৰি বুলি মাফ খুজিছিলে তেখেতে। তাৰপিছত কিন্তু হঠাৎ সকলো তাৰ পৰা ওলাই গুচি আহিলে, আমাৰ বিৰোধী পক্ষৰ সকলো ওলাই গুচি আহিলে। আৰু এই মুহূৰ্তলৈকে আমাৰ কোনো ধৰণৰ কাউণ্টিঙৰ যিটো বিষয়বস্তু তাত আগবাঢ়িব পৰা নাই। আৰু আমাৰ ফালৰ পৰা দাবী আছে, আমিও কিছু সময় থাকিম, তাৰপিছত আমি নিৰ্দিষ্টভাৱে আমি বিচাৰিম যে আমাৰ কাউণ্টিং লাগে আমাক, আৰু নতুন মেজিষ্ট্ৰেট আহি পেলাই আমাক যি কাউণ্টিঙৰ সময়ত আমাৰ আইনী ব্যৱস্থা লৈ পেলাই আমাৰ কামখিনি আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিছোঁ। যি ইলেকশ্যন প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে সম্পূৰ্ণ এটা বিশৃংখল পহিলৰ দেখি আহিছে। আৰু ইয়াৰ মানে যি এনেকৈ ইলেকশ্যন পাতিব লাগে তেনেকুৱা কোনো নিয়ম নীতি নাই। আপুনি ভোটৰ তালিকা এনেকুৱা আখোৱা, আমাৰ প্ৰাৰ্থীসকলে ভোট দিবলৈ তাত গৈ পেলাই ভিতৰত গৈ পেলাই ভোটাৰ তালিকাৰ নামটো নাই। আৰু এনেকুৱা বেয়া ব্যৱস্থা, 3গৰাকীয়ে ইয়াত এনজিঅ' হৈছে, দুখ পাইছে, মৃত্যুৰ পৰা ঘূৰি আহিব লগা হৈছে। এনেকুৱা বেয়া অৱস্থাত মানে পাতিছে, ভোট পাতিছে, এনেকুৱা পাতিব লাগে। গতিকে এয়াৰ অফিচাৰসকলে বা আজি ইলেকশ্যন অফিচাৰসকলে এনেকুৱা একপক্ষীয়ভাৱে তেওঁলোকে ভোট লৈ এনেকৈ মানে টকা পইচা খায়, আমাৰ সন্দেহ হয় টকা পইচা খায় আকৌ জিকাৰ এটা পক্ষক প্ৰথম কৰাৰ লক্ষ্যবদ্ধতা আমি পহিলাৰ পৰাই দেখি আছোঁ। আৰু সেইটো আজি বহি প্ৰকাশ হ'ল। বহি প্ৰকাশ হোৱাৰ কাৰণে তেওঁ আমাৰ মানুহখিনিক বেয়া ব্যৱহাৰ কৰিলে, আমি ভোট ধৰি পেলাই অস্থিৰ বাক্য বাক্যত ওলাইছে। মানে আমি গম পাই গ'লোঁ যে এওঁলোকে সম্পূৰ্ণ ইলেকশ্যনটো মানে কোনো নিয়ম নীতি নোহোৱাকৈ বিশৃংখল পৰিৱেশ পাতি এনেকৈ দায়িত্বভাৰ কাম চলাবলৈ এটা মনোযোগ কৰিবলৈ আমাৰ সন্দেহ হৈছে। আৰু সেই অনুযায়ী আমি আজি বৰ্জন কৰিছোঁ।